পুনৰ শিৰোনামত অসম চুক্তিৰ ৬ নম্বৰ দফা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্যৰ পিছতে ৰাজ্যত এতিয়া দফা ৬ ধুমুহা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে ৬ নম্বৰ দফা ৰূপায়ণ কমিটিৰ পৰামৰ্শ কাৰ্যকৰী কৰাটো আসলতে অসম্ভৱ আইনমতে সম্ভৱ নহয় কমিটিৰ পৰামৰ্শ ৰূপায়ণ এয়া কৈছিল হিমন্ত বিশ্ব শৰ্মাই এই ধৰণে কোৱাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কমিটিৰ আসন সংৰক্ষণৰ পৰামৰ্শ ৰূপায়ণ কৰাটো অসম্ভৱ বুলি মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে চৰকাৰী চাকৰিত ১০০% সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছিল কমিটিখনে আৰু ৫০%ৰ অধিক আসন সংৰক্ষণৰ সংবিধানৰ বাহিৰত বুলি যুক্তি দাঙি ধৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ নম্বৰ দফা ৰূপায়ণ কৰি আছো কিন্তু কমিটিৰ পৰামৰ্শ ৰূপায়ণ কৰিব নোৱাৰি বুলিও স্পষ্ট কৰি দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কমিটিৰ পৰামৰ্শক কমিটিৰ আশা বা দাবী বুলিহে আখ্যা দিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই Clause 6 के लिए Clause 6 of what? Clause 6 of Assam Accord কেতিয়া implement কৰিব লাগিলে মই কম next immediately. But আপুনি যদি কয় recommendation of this expert বুলি then I have my reservation. expert of But there is a difference. Because the recommendation given by the Clause 6 committee are far from the legal realities of this country. They have recommended certain things which Supreme Court of India has said that you cannot do this. So how can I implement certain things? Moi keneke teolokor recommended could implement for him so Supreme Court e koise tumi nwara koribo. So either Supreme Court ok bujabo lagibo নহলে legal luminaries sokolor paramorkho lobo lagibo. Clause 6 committee jikhon expert committee asil teolokor nije janisil je ami kenekwa paramorkho disu ebor এই গভর্নমেন্ট ইমপ্লিমেন্ট কৰিব নোৱাৰে সেইকাৰণে তাতে লিখি দিছে যে আপোনালোকে লিগেলক আৰু স্টাডি কৰিব আমি যিবোৰ ৰিকমেন্ডেশন দিছো ইন এ ওয়ে দোজ আর ট্রানজিশনাল এডভাইস দোজ আর এডভাইস হুইচ আর বেসিক্যালি এ মই তো ভাবো দোজ ওয়্যার নট রিকমেন্ডেশন দোজ ওয়্যার দেয়ার এক্সপেক্টেশন কি রিকমেন্ডেশন হলে তো দে উড হ্যাভ কনসাল্ট সুপ্রিম কোর্ট জাজমেন্ট 50% এর উপর তো কোনো রিজার্ভেশন হ'ব নোৱাৰে বুলি দেয়ার ইজ এ জাজমেন্ট ফ্রম কনস্টিটিউশন বেঞ্চ Here recommend is 100%. So how can somebody force me to defy Supreme Court of India? I cannot. This clause 6 should be implemented, but recommendation of the clause 6 committee should not be implemented till it is vetted by a legal committee. আৰু হিয়া মন্তব্য আপুনি ইতিমধ্যে শুনিলে মন্ত্ৰীগৰাকীৰ তেওঁ স্পষ্ট কৰি দিছে যে যিখিনি আসলতে পৰামৰ্শ দিয়া হৈছে কমিটিয়ে যিখিনি পৰামৰ্শ দিছে সেই কমিটিৰ পৰামৰ্শখিনি আশা বা দাবী বুলি তেওঁ উল্লেখ কৰিছে আৰু ইয়াত কিছু সুপ্ৰিম কোৰ্টৰ কথাৰ উলুটাকৈ যোৱাৰ কিছু কথা ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে কৈছে আৰু এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতীৰ সৈতে নৱজিৎ ভাগৱতী হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰি দিছে ৬ নম্বৰ দফা ৰূপায়ণ কমিটিৰ যিখিনি পৰামৰ্শ আছে সেয়া কাৰ্যকৰী কৰাটো আসলতে কাৰ্যত অসম্ভৱ তেওঁ ইতিমধ্যে স্পষ্ট কৰি দিছে হয় গীতাশ্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তাত যিটো ৰিজাৰ্ভেশ্যনৰ কথা আছে অৰ্থাৎ খিলঞ্জীয়াৰ বাবে ৰিজাৰ্ভেশ্যন বা সাংবিধানিক সুৰক্ষা কবচ বা ৰক্ষা কবচ বুলি যিটো দফা আছে তাত সেই দফাটো কাৰ্যকৰীকৰণ তেওঁলোকে অসম্ভৱ বুলি কৈছে অৰ্থাৎ তাৰ কাৰণে তেখেতসকলে অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্টৰ কথা উল্লেখ কৰিছে যে ৰিজাৰ্ভেশ্যনটো ৫০%তকৈ অধিক হ'ব নোৱাৰে সেই জাজমেণ্টৰ দোহাই দি তেখেতসকলে কৈছে যে যিহেতু সমষ্টিৰ যি ৰিজাৰ্ভেশ্যন অৰ্থাৎ খিলঞ্জীয়াৰ বাবে সমষ্টিৰ সংৰক্ষণ যিহেতু কোনোবাই ৮০%, কোনোবাই 67% এনেকুৱাকৈ প্ৰতিটো যি তেওঁলোকৰ পৰামৰ্শ তেওঁলোকে কমিটিখনে দিছে গতিকে তেনেস্থলত যিহেতু ৫০%তকৈ অধিক হয় সেইকাৰণে তেওঁলোকে নোৱাৰি বুলি কৈছে কিন্তু ইয়াত কেইবাটাও কথা আছে এক নম্বৰ কথা হ'ল যিখন কমিটিয়ে পৰামৰ্শ দিছে সেইখন কমিটিত আইনজ্ঞ আছিল বিচাৰপতিৰ নেতৃত্বত আছিল তাত আইনৰ বিশেষজ্ঞ আছিল নিলয় দত্ত ডাঙৰীয়া আছিল গতিকে তেখেতসকলে সেই দিশসমূহ চালি জাৰি চায়েই দিছে যদি তাৰ ক্ষেত্ৰত তেখেতসকলে আৰু পৰামৰ্শ দিছে যে এই ক্ষেত্ৰত যদি আইন সংশোধন কৰিব লগাও হয় সেইটোও যাতে কৰাৰ তেওঁলোকে তাত পৰামৰ্শ দিছে গতিকে এই যিটো ৰিজাৰ্ভেশ্যনৰ কথাটো সুপ্ৰিম কোৰ্টে যিহেতু কৈছে যে ৫০%তকৈ অধিক হ'ব নোৱাৰে কিন্তু এই ক্ষেত্ৰত কিছুমান কথা আছে যে কাশ্মীৰৰ কথা আছিল বা আন ষ্টেটৰ কথা আছে তেনেকুৱাকৈ হয়তো তেখেতসকলে আইন সংশোধন কৰি দিব পাৰে আৰু ইয়াত
খিলঞ্জীয়া অৰ্থাৎ ভাৰতৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ যিহেতু প্ৰশ্নটো জড়িত হৈছে তাত দিয়াত কোনো অসুবিধা নাই তাৰ উপৰি আৰু এটা কথা ইয়াত উল্লেখ কৰি থোৱা ভাল হ'ব যে 2000 চনত তেতিয়াও সদৌ অসম ছাত্ৰ সন্থাই এখন বৈঠকত মিলিত হৈছিল তেতিয়া জি.কে. পিল্লাই আছিল গোপাল কৃষ্ণ পিল্লাই তেতিয়া যুটীয়া সচিব নৰ্থ ইষ্টৰ দায়িত্বত আছিল তেখেতসকলৰ লগত আলোচনা কৰি তেওঁলোকে সমষ্টি সংৰক্ষণৰ ক্ষেত্ৰত 80% পৰ্যায়লৈকে তেখেতসকলে সন্মতি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ হৈ জি.কে. পিল্লাইয়ে আৰু সমষ্টি নিৰ্ধাৰণৰ কথাও কৈছিল কিন্তু তাত তেতিয়া ৰাজ্য চৰকাৰৰ তাত যি অগপ চৰকাৰ আছিল তেওঁলোকৰ কনচেনচাছ নোহোৱাৰ কাৰণে সেই সময়ত সেই বস্তুটো কাৰ্যকৰী নহল অৰ্থাৎ তাৰ পিছত তেওঁলোকে সংসদত উত্থাপন কৰিলেহেঁতেন আৰু এই যিখন কমিটিয়ে প্ৰতিবেদন দিছে এই ক্ষেত্ৰত কেন্দ্ৰ অৰ্থাৎ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিলে যে আখৰে চুক্তিখন প্ৰতিবেদন কাৰ্যকৰী কৰা হ'ব নবদীপ ভাগৱতী আপুনি কোৱাৰ ধৰণে যি এটা ভাৰী বাক্য আছিল যে আখৰে সেইখন চুক্তি যি ধৰণে দিয়া হ'ব ক্ষমা কৰিব সেইখন প্ৰতিবেদন যি ধৰণে দিয়া হ'ব সেইখন ৰূপায়ণ কৰা হ'ব কিন্তু তাৰ পিছত দেখা গৈছিল কমিটিৰ প্ৰতিবেদন ক'ত আছে এই খবৰ লৈও যথেষ্ট তোলপাৰ লাগিছিল তাৰ পিছত পোহৰলৈ আহিল যে কেন্দ্ৰৰ হাতত নাই সেয়া ৰাজ্য চৰকাৰৰ হাতত আছে আৰু তাৰ পিছত এতিয়া মন্ত্ৰীগৰাকীৰ এই ধৰণৰ মন্তব্য কি বুজাইছে বা কি তাৎপৰ্য আছে এই ক্ষেত্ৰত আৰু এটা কথা কৈছো যে তেখেতসকলে যিখন প্ৰতিবেদন তেওঁলোকে ল'ব লগা আছিল প্ৰতিবেদনখন গ্ৰহণেই কৰা নাই আৰু মেম্বাৰ ছেক্ৰেটাৰী আছিল তাৰে সত্যেন্দ্ৰ গাৰ্গ অৰ্থাৎ সত্যেন্দ্ৰ গাৰ্গ অৰ্থাৎ নৰ্থ ইষ্টৰ দায়িত্বত যিজন আছিল আমাৰ যুটীয়া সচিব কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ যুটীয়া সচিব যি নৰ্থ ইষ্টৰ দায়িত্বত থাকে তেখেত মেম্বাৰ ছেক্ৰেটাৰী হৈ আছিল কিন্তু তেখেতে প্ৰতিবেদনখনত চহীয়েই নকৰিলে অৰ্থাৎ যি এই কথাটো আহিব যে সংৰক্ষণৰ প্ৰসংগটো আহিব তেখেতসকলে তেতিয়াই গম পাইছিল যে এইখন কাৰ্যকৰী কৰাটো হয়তো সম্ভৱ নহ'ব গতিকে সেই ক্ষেত্ৰত তেওঁলোকে সময় নিদিলে আনকি বিচাৰপতি যিজন বিপ্লৱ শৰ্মা ডাঙৰীয়া আছিল এই কমিটিখনৰ অধ্যক্ষৰ দায়িত্বত তেখেতে লগ ধৰিবলৈ অৰ্থাৎ প্ৰতিবেদনখন দিবলৈ দিল্লীৰ দুৱাৰে ঘূৰি তাত এসপ্তাহ ধৰি অপেক্ষা কৰিছিল তাৰপিছত তেখেতসকলে নল'লে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে নল'লে গতিকে তেখেতসকলে উপায় নাপায় আহি ইয়াত মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদনখন সঁপি দিছে প্ৰকৃততে দাখিল কৰা সঁপি দিছে যে এইখন আপোনালোকে কাৰ্যকৰী কৰক অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে সেইখিনি কোৱাৰ পিছতো নকৰিলে গতিকে তাত এটা খামখেয়ালি তেতিয়াৰ পৰাই আছিল গতিকে যিহেতু এতিয়া ৰাজ্য চৰকাৰ যদি ইয়াত অসুবিধা কিবা আছে তেখেতসকলে মুকলিকে প্ৰকাশ কৰিব লাগে যে এইটো আমাৰ আইন কমিটিয়ে কৈছে যে কাৰ্যকৰীকৰণ সম্ভৱ নহয় আৰু কমিটিখনক মাতি বহুৱাব লাগে যে তেখেতসকলে এইটো কেনেকে শুধৰণি কৰি দিব পাৰে যদি কিবা অসুবিধা আছে আইনগত কিন্তু অৰ্থাৎ অসমৰ খিলঞ্জীয়া ৰাজ্যৰ এইটোৱে দাবী যে 6 নং দফাটো ৰূপায়ণ হ'ব লাগে সাংবিধানিক ৰক্ষা কৱচ অসমৰ খিলঞ্জীয়া লোকে পাব লাগে আৰু খিলঞ্জীয়া লোকৰ এই যে সাংবিধানিক ৰক্ষা কৱচ সেইটো নহ'লে অনাগত ভৱিষ্যতৰ অস্তিত্ব কিন্তু শূন্য হোৱাৰ আশংকা তীব্ৰতৰ হৈ পৰিব নিশ্চয়কৈ সেই আশংকা আছে বিভিন্নজনৰ মনত আমি বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক অধিক জনোৱাৰ বাবে আচলতে এই মন্তব্য কৰাৰ পিছত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থায়ো